Hello students, আজি লৈছো 11 ফেব্ৰুৱাৰীৰ দিনা হ'বলগীয়া এইচএছ ফাইনেল 2026 ফাইনেল এক্সামৰ ইংলিছত যি ভিষ্টাছ বুকখন আছে সেই ভিষ্টাছ বুকখনৰ মোষ্ট ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন এনসাৰ যিকেইটা কুৱেশ্যন এনসাৰ কিন্তু তোমালোকৰ এইবাৰৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই ভিডিঅ'টোত গোটেই কুৱেশ্যন এনসাৰখিনি তোমালোকক অতি সহজতে বুজাবলৈ চেষ্টা কৰিম আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ওকে আজি তোমালোকৰ কাৰণে ভিষ্টাছ বুকখনৰ পৰা 7 মাৰ্কছৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান তোমালোকৰ কাৰণে লৈ আহিছোঁ মোষ্ট ইম্পৰ্টেণ্ট বা মোষ্ট এক্সপেক্টেড যিখিনি তোমালোকে চাই যাবা এক্সামৰ আগে ঠিক আছে এইটো ভিডিঅ'টো চাই লোৱা তোমালোকে কেনেকৈ মই কৰাই দিছোঁ কি কুৱেশ্যন আছে ইয়াতে চাই লোৱা তোমালোকে দ্য ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ কি আছে দ্য উৰুকা হেপেন্স টু বি এন ইম্পৰ্টেণ্ট এছপেক্ট অফ মাঘ বিহু গিভ এন ইলাবৰেট একাউণ্ট অফ দ্য চেলিব্ৰেশ্যন এছ'চিয়েটেড উইথ উৰুকা আছে উৰুকা যে কিমান ইম্পৰ্টেণ্ট এটা ফেষ্টিভেল হয় আমাৰ অসমীয়া জনজাতিৰ কাৰণে তো এইটো কথা তোমালোকক ইলাবৰেট কৰিব কৈছে ইয়াতে এইটো অলমষ্ট তোমালোকৰ চামাৰিটোৰ নিচিনাই হয় মানে আমাৰ চেপ্টাৰটোৰ চামাৰিটোৱে হয় এইটো ঠিক আছে তুমি কেনেকৈ লিখিছোঁ চোৱা দ্য চেলিব্ৰেশ্যন অফ উৰুকা ইজ এন ইণ্টেগ্ৰেল পাৰ্ট অফ দ্য ফেষ্টিভেল অফ মাঘ বিহু ইন আছামৰ এটা ইণ্টেগ্ৰেল মানে এটা ফেষ্টিভেল হয় বহুত ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় মাঘ বিহুৰ আৰু লগতে ইট টেক্স প্লেচ দ্য ডে বিফৰ মাঘ বিহু এণ্ড ইজ অবজাৰ্ভ উইথ মাছ ফেনফেয়াৰ এণ্ড এনথুজিয়াজম এইটো এই যিটো ফেষ্টিভেল এইটো বহুত উলাহ মালহেৰে চেলিব্ৰেট কৰা হয় অন দিছ ডে উইমেন প্ৰিপেয়াৰ ট্ৰেডিশ্যনেল ফুডছ আছে চিৰা পিঠা কি বস্তু বনাই এইখিনি তোমালোকে মেনশ্যন কৰি দিবা ইয়াতে আৰু ইয়াতে যে উৰুকা ফিষ্ট মে বি আ ফেমিলি গেডাৰিং আৰু কমিউনেল ইভেণ্ট ঠিক আছে এটা মানে ইয়াতে খানা খোৱা যায় একেলগে লগ হৈ পেলাই তো এইখিনি কথা মই ইয়াতে মেনশ্যন কৰি দিছোঁ দ্য চাম এৰিয়াছ উইমেন অলছ' প্ৰিপেয়াৰ ট্ৰাইবেল এৰিয়াবিলাকত যে মানে তিৰোতা মানুহবিলাকে যে ৰাইচ বিয়ে প্ৰিপেয়াৰ কৰে এইখিনি কথা মই ইয়াতে মেনশ্যন কৰি দিছোঁ তাৰপিছত মই কি কৰিলোঁ চোৱা ইয়াতে দ্য নাইট অফ উৰুকা ইজ অলছ' মাৰ্ক বাই বাৰ্ণিং অফ মেজি এই যে মেজি বনোৱা হয় ঠিক আছে টেম্পল ৰাইজ ষ্ট্ৰাকচাৰ এটা বনায় এইখিনি কথা তোমালোকে ধুনীয়াকৈ মেনশ্যন কৰি দিবা তোমালোকে পাৰিলে স্ক্ৰীনশ্বট উঠাই লোৱা মই কি লিখিছোঁ ইয়াতে দ্য ছিগনিফিকেশ্যন অফ উৰুকা ফৰ ফাৰ্মাৰ্ছ ইজ আনমেচ এণ্ড মাৰ্কছ দ্য বিগিনিং অফ দ্য মাঘ বিহু চেলিব্ৰেশ্যন এইটো ফাৰ্মাৰ্ছৰ কাৰণে কিমান এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় এই কথাখিনি তোমালোকে মেনশ্যন কৰি দিব পাৰিবা ঠিক আছে দ্য উৰুকা দ্য চেলিব্ৰেশ্যন অফ উৰুকা ইজ চিম্বল অফ দ্য এণ্ড অফ হাৰ্ভেষ্ট ছিজন মানে এইটো শস্য চপোৱা দিনৰ এইটো এণ্ড হয় এইটো কথা উৰুকা চেপ্টাৰটোত আছেই তোমালোকে ভালদৰে চাই ল'বা ইট ইজ দ্য টাইম ফৰ দ্য কমিউনিটি টু কাম টুগেডাৰ একলগ হোৱা এনজয় হেল্ডি মিল ইয়াতে হাৰ্টি মিল হৈ আছে এইটো হেল্ডি মিল হ'ব এইটো ঠিক আছে তো টাইপিঙত আমাৰ মিষ্টেক হৈছিলে এইটো হেল্ডি মিল হ'ব লাগিছিলে এইটো ঠিক আছে হেল্ডি মিল ড্ৰিংক ৰাইচ বিয়াৰ চিং এণ্ড ডান্স দ্য preparation for the feast starts several days in advance with families gathering fuel fishing collecting food এই যে কি কৰা যায় আমাৰ মানে কি ফিউল মানে কি বুজাইছে ইয়াতে ফিউল মানে যে আমাৰ যে এইটো যিটো উড কালেক্ট কৰে হয় নে নহয় তাৰপিছত উড কালেক্ট কৰি পেলাই আমি কি কৰোঁ মাছ মাৰিব যাওঁ মাছ মাৰি পেলাই মাছ বনাওঁ তো এইবিলাক কথা কেনেকৈ খোৱা যায় এইখিনি কথা ইয়াতে মেনশ্যন কৰা হৈছে ইয়াতে শেষত তোমালোকে আহিবা গোটেইখিনি কথা তোমালোকে ইয়াতে চাই লোৱা তোমালোকে পাৰা যদি ইয়াতে এইটো কৰি লোৱা স্ক্ৰীনশ্বট উঠাই লোৱা পাৰা যদি এইবিলাক স্ক্ৰীনশ্বট উঠাই লোৱা এইবিলাক ঠিক আছে নেক্সট তোমালোকে ইয়াতে স্ক্ৰীনশ্বট উঠাই ল'ব পাৰা যদি ঠিক আছে মই গোটেইখিনি এক্সপ্লেইন কৰি নাথাকোঁ কাৰণ বহুত বিলাক কুৱেশ্যন আছে ঠিক আছে চাই যাবা তোমালোকে এতিয়া চাবা তোমালোকৰ কাৰণে আকৌ কি আছে লিখা একদম শেষত মই কি বুলি লিখিছোঁ ইয়াতে ইন দ্য কনক্লুজন দ্য চেলিব্ৰেশ্যন অফ উৰুকা ইজ এন ইণ্টেগ্ৰেল পাৰ্ট অফ মাঘ বিহু ফেষ্টিভেল চিম্বলাইজিং দ্য এণ্ড অফ হাৰ্ভেষ্ট season the start of a new beginning it is the time for families and community to come together feast sing dance engage in এইখিনি কথাকে মই মানে অলপ এলাবৰেট কৰি কিনে লিখিছোঁ প্ৰথমতেই মই সেইটো কথা লিখাই আছিলে কিন্তু আকৌ এবাৰ মই বস্তুখিনি দোহৰাই মানে আকৌ এবাৰ কথাখিনি কৈ দিছোঁ এইটোৱে হৈছে এটা প্ৰপাৰ চামাৰী বা এটা প্ৰপাৰ কনক্লুজন মাৰ্কিং দ্য ষ্টাৰ্ট অফ নিউ ইয়াৰ ফিল্ড উইথ হোপ জয় এণ্ড প্ৰস্পেৰিটি একচুৱেলি এইটো নিউ ইয়াৰ মানে কি এইটো আমাৰ যিটো তোমালোকৰ ইংলিছ কেলেণ্ডাৰ নিউ ইয়াৰ তাৰ লগত এইটো কানেক্টেড থাকে এইটো সেইকাৰণে এইটো কথা কোৱা হৈছে ইয়াতে নেক্সট আমাৰ কি আছে ডিছক্ৰাইব হাউ জিতকালা চাহ ট্ৰাইড ইন ভেইন টু ছেভ হাৰ হেয়াৰ ফ্ৰম বিং কাট হোৱাই ডিড চি ৱান্ট টু ছেভ হাৰ হেয়াৰ এইটো এটা বহুত ইম্পৰ্টেণ্ট ফ্ৰম দ্য মেমৰিজ অফ চাইল্ডহুড এই চাইল্ডহুড মেমৰিজৰ পৰা যিটো চেপ্টাৰ হয় সেইটো চেপ্টাৰৰ পৰা এই কুৱেশ্যনটো লোৱা হৈছে ঠিক আছে যে জিতকালা ছাৰ নিজৰ চুলিখিনি বচোৱাৰ কাৰণে কি ধৰণে তাই চেষ্টা কৰিছিলে এই কথাখিনি আৰু
Why did she want to save her hair? তাই কেলেই চেষ্টা কৰিছিলে তাইৰ চুলিখিনি বচাবৰ কাৰণে এইখিনি কথা ইয়াতে মেনশ্যন কৰিছোঁ ইয়াতে চাই ল'বা এইটো জিতকালাছা had long heavy hair তাইৰ বহুত দীঘল চুলি আছিলে since the day she was taken away from her mother she suffered extreme indignities মানে তাইক যে অৱহেলা কৰা হৈছিলে যেতিয়াৰ পৰা তাই মাকৰ পৰা মানে আঁতৰি গৈছিলে her friend Judwin had overheard the pale-faced women talk that their hair was to be single মানে সিহঁতৰ তাইৰ ফ্ৰেণ্ড আছিলে কোন জুডৱিন আৰু জুডৱিনে শুনিছিলে যে সেই এজনী তিৰোতা আছিলে সেই তিৰোতাজনীয়ে কৈছিলে কি সিহঁতসকলৰ চুলিখিনি কাটি দিয়া হ'ব জিতকালাছা ডিচাইডেড টু ৰেজিষ্ট আৰু জিতকালাছাই কি বিচাৰিছিলে তাই বিৰোধিতা কৰিম বুলি ভাবিছিলে তাই নাকাটিম বুলি ভাবিছিলে among their people short hair was worn by mourner and single hair by coward মানে ইয়াতে আৰু জিতকালাছাৰ বিলিফটো কি আছিল সিহঁতৰ যিটো ট্ৰেডিশ্যনেল বিলিফটো কি আছিলে কি সৰু চুলি সিহঁতসকলে ৰাখে যিবিলাক মানে কাৱৰ্ড হয় যিবিলাক অলপ মানে কি ভয় কৰে বহুত যাৰ মানে সাহস নাই সেইবিলাক মানুহবিলাকে সৰু মানে চুলি ৰাখে ঠিক আছে সিহঁতসকলৰ ট্ৰেডিশ্যন এইটো বিলিভ কৰা গৈছিলে আৰু জিতকালাছাই নিজকে সাহসী বুলি ভাবিছিলে সেইকাৰণে তাই ৰেজিষ্ট কৰিছিলে চি ট্ৰাইড টু এভইড ইট বাই হাইডিং হাৰছেল্ফ আণ্ডাৰ দ্য বেড ইন এ ৰুম আৰু তাই যে কি কৰিছিলে তাই যে বিচনাৰ তলত তাই লুকাব চেষ্টা কৰিছিলে আৰু কাৰ্টেনবিলাক তাই মাৰি দিছিলে মানে কাৰ্টেনবিলাক তাই জপাই দিছিলে এনেকুৱা কথাটো আৰু এইখিনি কথা এইটো মেনশ্যন কৰা আছে যিটো ৰুমটো একদম আন্ধাৰ হৈ গৈছিলে she had crawled to the corner farthest from the door lay close to the darkest corner আৰু তাই মানে বিচনাৰ সিটো ফালে সোমাই পেলাই একেবাৰে কৰ্নাৰৰ ফালে সোমাই গৈছিলে যাতে তাইক বিচাৰি নাপায় কোনেও তাৰপিছত শেষৰ ফালে মই কি লিখিছোঁ someone threw up the curtain লাষ্টত কোনোবা আহি পেলাই যে কাৰ্টেনটো যে খুলি দিলে এইখিনি কথা মেনশ্যন কৰি দিবা জিতকালাছা was dragged out though she resisted by kicking and scratching wildly she was carried down stairs and tied fast in a chair and she cried loudly and kept shaking her head till the scissor cut her long hair all her efforts to save her hair was in vain মানে তাই চুলিখিনি বচাব নোৱাৰিলে যদিও তাই চেষ্টা কৰিছিলে চুলিখিনি বচাবৰ কাৰণে বাট তাইৰ সেই চেষ্টা বিফল হৈ গ'ল ইয়াতে এইখিনি কথাকে তোমালোকে ধুনীয়াকে মেনশ্যন কৰি দিবা ঠিক আছে তাৰপিছত কি লিখা আছে হোৱাট ইম্প্ৰেশ্যন ডু ইউ ফৰ্ম এবাউট মিষ্টাৰ লাম এই কুৱেশ্যনটো এইবাৰ ইম্পৰ্টেণ্ট হয়েই মানে এইবাৰ চোৱা এইবাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই এইটো থৈ দিছোঁ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এইবাৰ মিষ্টাৰ লেমৰ বিষয়ে মানে এটা কেৰেক্টাৰ স্কেচ কৰিবৰ কাৰণে আহিব পাৰে দেই এইবাৰ তো এইটো এটা কেৰেক্টাৰ স্কেচে হয় এইটো হোৱাট ইম্প্ৰেশ্যন ডু ইউ ফৰ্ম এবাউট মিষ্টাৰ লেমৰ কেৰেক্টাৰটো তোমালোকে ইয়াতে ডিটেইলত লিখিব কৈছে ইয়াতে ঠিক আছে তো এইটো তোমালোকে চাই লোৱা তাতে কি লিখা আছে এতিয়া যে মিষ্টাৰ লেম ইজ দ্য প্ৰটাগনিষ্ট ইন দ্য প্লে মানে মিষ্টাৰ লেম যে এই গোটেই যিটো ড্ৰামা আছিলে সেই ড্ৰামাটোত মানে যিটো চেপ্টাৰ আছিলে অন দ্য ফেচ অফ ইট তাতে মিষ্টাৰ লেম এজন হিৰো আছিলে প্ৰটাগনিষ্ট মিনছ হিৰো এণ্ড হি ডমিনেটেড দ্য প্লে ফ্ৰম বিগিনিং টু এণ্ড আৰু তেখেতৰ কথাই গোটেইখিনি মানে গোটেই প্লেটোত গোটেই ড্ৰামাটোত মানে চলিছিলে হি ইম্প্ৰেছেছ আছ as a sensitive, watchful, kind, considerate and sympathetic person মানে তেখেত এজন মৰমীয়াল চেনচিটিভ গুৰুত্ব বস্তুবিলাক তেখেতে গুৰুত্ব সহকাৰে লৈছিলে এনেকুৱা ধৰণৰ এজন মানে মানুহ এজন আছিলে তেখেত হি ইজ কোৱাইট জেণ্টেল আছিলে একমডেটিং এণ্ড প্ৰটেক্টিভ আৰু তেখেতে মানে যেনেকৈ চোৱা ডেৰিক মিষ্টাৰ লেমে বচাব চেষ্টা কৰিছিলে মানে কি ধৰি লোৱা ডেৰিক ভাল কথা শিকাইছিলে তো এইবিলাক নিজৰ বিষয়ে কেনেকৈ ডেৰিক ইনস্পায়াৰ কৰিছিলে এইখিনি কথা মানে সেইটো শ্বৰ্টত লিখি থৈ দিয়া আছে ইয়াতে আৰু তেখেতে যে সকলোকে যে আদৰ কৰিছিলে মৰম কৰিছিলে এইখিনি কথা ইয়াতে লিখি থৈ দিছোঁ হি ইজ মোৰ কনচাৰ্ণ এবাউট দ্য বয়জ ৱেল বিং দেন দ্য এপলছ হি ইজ এ ভিক্টিম অফ এলিয়েনেশ্যন ডিউ টু হিজ ফিজিকেল ইম্পেয়াৰমেণ্ট মানে কি মিষ্টাৰ লেমৰ এটা কি আছিলে ডিচেবিলিটি মানে এটা আছিলে হয়নে নহয় সি যে নিজৰ ভৰিখন হেৰাব লগাত পৰিছিলে যুদ্ধৰ সময়ত তাৰপিছত মানুহবিলাকে তাক অৱহেলা কৰিছিলে এইখিনি কথা ইয়াতে কৈ থোৱা আছে এলিয়েনেশ্যন মানে সি এজন ভিক্টিম হৈছিলে ভিক্টিম মানে ধৰি লোৱা তাক মানুহবিলাকে অৱহেলা কৰিছিলে ইয়াৰ ওপৰত হৈ পেলাই সি এজন মানে ভুক্তভোগী যাক আমি কওঁ ভুক্তভোগী আছিলে তাক মানুহবিলাকে অৱহেলা কৰাৰ এজন ভুক্তভোগী আছিলে কোন
মিষ্টাৰ লেম এইখিনি কথা ইয়াতে মই মেনশ্যন কৰিছোঁ তাৰপিছত আকৌ আমি যাওঁ মিষ্টাৰ লেম ইজ লাইক এ মডাৰ্ণ কমিউনিকেটৰ অৰ সাইকোলজিষ্ট হু বিলিভছ ইন ড্ৰয়িং আউট দ্য বেষ্ট অফ এন ইণ্ডিভিজুৱেল চ' ইয়াতে এই লাইনটো বহুত ইম্পৰ্টেণ্ট তোমালোকে লিখি দিব পাৰিবা লিখিব লাগিব এই তোমালোকে ঠিক আছে যিহেতু এইটো কেৰেক্টাৰ স্কেচ হয় মিষ্টাৰ লেমৰ তো এইটো লাইনটো বহুত ইম্পৰ্টেণ্ট হয় কি কৈ থোৱা আছে ইয়াতে কি মডাৰ্ণ মিষ্টাৰ লেম ইজ লাইক এ মডাৰ্ণ কমিউনিকেটৰ সাইকোলজিষ্ট তেখেতক সাইকোলজিষ্টৰ লগত তুলনা কৰা হৈছে ইয়াতে চাই লোৱা যে তেখেতে এজন মানুহৰ ভাল গুণটোক কঢ়িয়াই আনিব পাৰে নিজৰ কথাৰে হা তো সেইটো সাইকোলজিষ্টেই তেনেকুৱা কৰিব পাৰে হয় নে হিজ টেক্টফুল হেণ্ডলিং and peculiar questions make Derry set some of his firmly fixed notions and respond to the things of the world around him. Thus, he a source of inspiration to Derry. So, কি ডেৰিক যে তাৰ কথাৰে মানে ডেৰিৰ গোটেই যিটো মানে আইডিঅলজি ডেৰিৰ চিন্তা চৰ্চা গোটেই সলনি কৰি দিলে মিষ্টাৰ লেমে তাৰ নিজৰ কথাৰে সেইটো কথা ইয়াতে মেনশ্যন কৰি থৈ দিয়া আছে হা আৰু সেই ধৰণে কি ধৰণে আৰু শেষত যে মিষ্টাৰ লেমে ডেৰিক ইনস্পায়াৰ কৰি তুলিলে প্ৰভাৱিত কৰিলে এই কথাখিনি মই ইয়াতে এইটো মেনশ্যন কৰি দিবা তোমালোকে আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় এই লাইনটো এতিয়া নেক্সট আমি চাওঁ কি আছে ইয়াতে কম্পেয়াৰ এণ্ড কণ্ট্ৰাষ্ট দ্য কেৰেক্টাৰ অফ মিষ্টাৰ লেম এণ্ড ডেৰি এতিয়া আকৌ একেটাই বস্তুৱে হয় কম্পেয়াৰো কৰিব দিছে আৰু ইয়াতে কণ্ট্ৰাষ্টটো এইটো এটা কুৱেশ্যন এনেকুৱাকেও দিব পাৰে কম্পেয়াৰ এণ্ড কণ্ট্ৰাষ্ট দ্য কেৰেক্টাৰ অফ মিষ্টাৰ লেম এণ্ড ডেৰি আৰু ডেৰি আৰু মিষ্টাৰ লেমৰ যিটো কেৰেক্টাৰ সেইটো মানে ছেম চিমিলাৰিটিজ আৰু অপজিট বস্তুটো মানে ইয়াতে লিখিব কৈছে ইয়াতে ঠিক আছে আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো ইয়াতে how did his campaign of tiger hunting continue how was he advanced by the 100 tiger okay এইটো কুৱেশ্যনটোত মই লৈছো তোমালোকৰ দ্য টাইগাৰ কিং চেপ্টাৰটোৰ পৰা ঠিক আছে এই টাইগাৰ কিং চেপ্টাৰটোৰ পৰা এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে কি টাইগাৰ কিঙে কি ধৰণে টাইগাৰ মানে সেই শেষ মানে লাষ্ট টাইগাৰটোক মাৰিবৰ কাৰণে কি কেনেকে কেম্পেইন চলাইছিলে কেনেকে মাৰিব পঠাইছিলে আৰু একদম শেষৰ টাইগাৰটোৱে যিটো 100 টাইগাৰ আছিলে 100 টাইগাৰটো তোমালোকে গমেই পাইছা চাগে এইটো এটা পুতলা আছিলে মানে এইটো তোমালোকৰ কাঠেৰে বনোৱা এটা পুতলা আছিলে সেই পুতলাটোৰে কেনেকে মানে টাইগাৰ কিঙৰ মানে ডেথ হৈছিলে হা এইটো তোমালোকে জানাই কিন্তু ইয়াতে লিখা আছে কি হাউ ৱাজ হি এভেঞ্চ বাই দ্য 100 টাইগাৰ ইয়াতে এনেকে কৈছে কি কথা কৈ থোৱা আছে ইয়াতে কি 100 নম্বৰ টাইগাৰটোৱে কেনেকে টাইগাৰ কিঙৰ ওপৰত বদলাটো ললে মানে এনেকে কথাটো কৈ থোৱা আছে মানে ঠিক আছে তো এতিয়া তোমালোকে গোটেইখিনি কথা লিখিব লাগিব কেম্পেইন কেনেকে চলাইছিলে মহাৰাজা ৱাজ ফৰ্চ টু ষ্টাৰ্ট দ্য কেম্পেইন অফ কিলিং 100 টাইগাৰ ইন হিজ চেল্ফ ডিফেন্স কাৰণ লাষ্টত মানে মহাৰাজাৰটো উপায় নাছিলে প্ৰেডিকশ্যন যিহেতু কৰি থৈ দিছিলে তো সেইকাৰণে সি কি কৰিছিলে মানুহ পঠাব লগাত পৰিলে কি লাষ্ট টাইগাৰটোক মাৰিবই লাগিব সিয়াৰ উপায় নাই আৰু ঠিক আছে তাৰপিছত কি আছিলে মহাৰাজাই শেষত কি কৰিলে মহাৰাজা মেৰিড আ গাৰ্ল ফ্ৰম দ্য ষ্টেট উইথ এ লাৰ্জ শেষত সি মানে এটা বিয়া পাতিলে তাৰে পৰাও 99 মানে টাইগাৰ মাৰিলে এইখিনি কৰিলে হয় নে নহয় তাৰপিছত শেষৰ ফালে কি হৈ গ'ল আইৰনিকেলি দ্য টাইগাৰ kings that came from the 100 tiger it was a toy tiger made of wood এই পাৰ্টটো মই ইয়াতে লিখি দিছো এইটো এটা টয় টাইগাৰ আছিলে যিটো উডেৰে বনোৱা আছিলে এই টাইগাৰটোৱে এইটো টাইগাৰ কিঙক মানে মাৰি পেলালে হয় না নহয় হি হেড প্ৰেজেন্টেড আ উডেন টাইগাৰ টু হিজ সন আৰু তাৰ ল'ৰাৰ বাৰ্থডেত কি দিছিলে টাইগাৰ কিঙে কি দিছিলে তোমালোকে জানাই চাগে এটা উডেন টাইগাৰ এটা দিছিলে আৰু সেইটোৱে তাৰ মৃত্যুৰ কাৰণ হৈ পৰিলে ঠিক আছে এইখিনি কথা তোমালোকে লিখি থবা তোমালোকে পাৰা যদি স্ক্ৰীনশ্বট উঠাই ল'বা ঠিক আছে narrate the character of Sadaoki. Okay, this time সিহঁতকলে এইটো কুৱেশ্যন দিব পাৰে narrate the character of Sadaoki হা লাষ্ট টাইম Sadaoki আমেৰিকাত গৈছিলে এইটো কথা মেনশ্যন আছিলে এইবাৰ এইটো কুৱেশ্যন অহাৰ বহুত চান্স আছে কি narrate the character of Sadaoki হা Sadaokiৰ কেৰেক্টাৰটো narrate কৰিব ক'ব পাৰে ইয়াতে বহুত ইম্পৰ্টেণ্ট হয় এইটো
চাদা হকিৰ কেৰেক্টাৰ স্কেটছ যিটো হয় সেইটো কথা ইয়াতে লিখিব কৰিব পাৰে ক'ব পাৰে তাৰপিছত আকৌ এটা আৰু এটা সেইটো চেপ্টাৰৰ পৰা এনিমি চেপ্টাৰটোৰ পৰাই আকৌ এটা আহিছে হোৱাট ৱাজ দ্য ৰিয়েকশ্যন অফ চাদা হকি চাৰ্ভেণ্টসকলে কেনেকৈ ৰিয়েক্ট কৰিছিলে এইটো কথা অবভিয়াছলি তোমালোকে জানাই চাগে চাৰ্ভেণ্টসকলে সেই মানে এনিমি চলজাৰটোক হেল্প কৰিব পৰা মানে আঁতৰত আহি গৈছিলে সিহঁতে কামেই বাদ দিলে চাদা হকিৰ হয় নহয় তো এইবিলাক সিহঁতৰ কেনেকে মানে সিহঁতে ডিনাই কৰিছিলে চলজাৰজনক মানে মানে যোনে উণ্ডেড চলজাৰজনক হেল্প কৰিব খোজা নাছিলে তো এইবিলাক কথা তোমালোকে মানে এইটো তোমালোকে লিখিব লাগিব তো এইবিলাক কথা এনেকে এইখিনি তোমালোকে ভালদৰে চাই যাবা আৰু তোমালোকক মই এটা কথা কওঁ থেংক ইউ যদি ইয়ালৈকে যদি চালা তোমালোকে ভিডিঅ'টো তোমালোকক PDF প্ৰভাইড কৰি দিয়া হ'ব আৰু তোমালোকে যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এই গোটেই PDF গোটেই লিংকটো ডেছক্ৰিপশ্যনত থাকি যাব চিন্তা কৰিব নালাগে ঠিক আছে আজিৰ কাৰণে এৰিলোঁ থেংক ইউ আৰু বেষ্ট অফ লাক